কথাখনকে সোণাৰ কমতাপুৰ নিউজত বৰাই লওঁ। মই বৰ্তমান উপস্থিত আছোঁ 12 নং জনজাতি চালাকাটি সমষ্টিৰ BPF দলৰ প্ৰাৰ্থী আৰু ৰাইজৰ চিনাকি মুখ, ৰাইজৰ লগত থাকিয়ে ভাল পোৱা, ৰাইজৰ কাম কৰিয়ে ভাল পোৱা জননেতা আৰু BTCৰ প্ৰাক্তন EM দেৰহাজাত বসুমতাৰীৰ লগত আমাৰ চেনেলত আমি বৰাই লওঁ। নমস্কাৰ যাচি লওঁ আৰু আপোনালোক সকলোকে বৰাই লওঁ। ঠিক আছে, আমি স্বাগতম জনাই লওঁ। এইবাৰ আমি কিছু ৰাজনৈতিক কথা পৰা জানিব চেষ্টা কৰিম। প্ৰথমতে পৰা আমি জানিব বিচাৰিছোঁ যে এইবাৰ আগন্তুক যিবোৰ নিৰ্বাচন আহি আছে সেই নিৰ্বাচনত উমাৰ দলৰ পৰা আৰু নিজাববীয়া কৰি যিহেতু কেণ্ডিডেট কেনেকা কৰে প্ৰস্তুতি চলাই আছে। তো আমাৰ নিৰ্বাচনী প্ৰস্তুতি তৃণমূল পৰ্যায়ত চলি আছে। আমাৰ তৃণমূল কৰ্মীসকলে হাউচ টু হাউচ, ডোৰ টু ডোৰ কেম্পেইন কৰি আছে আৰু যিসকল এই নিৰ্বাচনত মোক বিজয়ী কৰাৰ কাৰণে আশা ফালি ৰাখিছে, তেখেতসকলে গাঁৱে গাঁৱে গৈ পেলাই ৰাইজৰ লগত কথা বাৰ্তা চলাই আছে আৰু ময়ো মাজে সময় ৰাইজে মাতিলে ৰাইজৰ লগত গৈ পেলাই আলোচনা কৰি চলাই আছোঁ। ঠিক আছে, আমাক জানিব দিছে যে নিৰ্বাচনী কুচকাৱাজ চলি আছে। তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰি লাহে লাহে নিজেও কৰি আছে আৰু যিহেতু উমাৰ দলত অনেক তৃণমূল কৰ্মী আছে, উমিও নিৰ্বাচনৰ কাৰণে উঠি পৰি লাগি আছে দিনে ৰাতিয়ে। এইবাৰ দ্বিতীয় প্ৰশ্ন হ'ল BTC নিৰ্বাচন কতদিনমান পাছত হোৱাৰ সম্ভাৱনা আছে? নিৰ্বাচনটো সোনকালে অনুষ্ঠিত কৰিব যেন লাগে। আমি আশা ৰাখিছোঁ ছেপ্টেম্বৰ আৰু অক্টোবৰ ফাৰ্ষ্ট পাৰ্টতেই অনুষ্ঠিত হ'ব যেন লাগি আছে। আমাৰ সোনকালে হ'ব নিৰ্বাচনটো, কাৰণ নিৰ্বাচনী আয়োগৰ পৰা নতুন নীতি নিয়ম বান্ধি দিয়া হৈছে আৰু ষ্টেট ইলেকশ্যন কমিশ্যনে যিটো নিৰ্বাচনী প্ৰস্তুতি বা প্ৰিপাৰেশ্যন, এই প্ৰিপাৰেশ্যনৰ কাৰণে কাম কৰি আছে বুলি আমি জানো আৰু সোনকালে ইলেকশ্যনটো অনুষ্ঠিত কৰিব। ঠিক আছে, খুব তাড়াতাড়ি অনুষ্ঠিত কৰিব বুলি জনাইছে ইলেকশ্যন। এইখিনিতে একটা ডাঙৰ প্ৰশ্ন, এইকাৰণে ডাঙৰ প্ৰশ্ন বুলিয়ে কৈছোঁ কাৰণ এই প্ৰশ্নক নকৰিলে হয়তো আমাৰ আজিৰ অনুষ্ঠানটা আধৰুৱা হৈ ৰ'ব। এই একটা কথা জানিব বিচাৰিছোঁ আমিরা BPF দলৰ প্ৰাৰ্থীগৰাকীৰ পৰা যে যোৱা 5 বছৰে MP নৱকুমাৰ শৰণীয়াৰ প্ৰক্ষেপিত নিৰ্দলীয় প্ৰাৰ্থী অৰ্পণা দাসে আপোনাক হৰুৱাইছিল আৰু এইবাৰো কিন্তু MP নৱকুমাৰ শৰণীয়াৰ GSP দলৰ পৰা, যি এতিয়া ৰাজনৈতিক দল GSP, সেই দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আপোনালোকৰ সমষ্টিত। আপোনাৰ ভোটত কিবা আউল লগাব বুলি ভাবে নেকি? চালাকাটি সমষ্টি বাকী ৰাইজ তথা আমাৰ চালাকাটি ভোটাৰ্ছত কোনো ধৰণৰ আউল লগাব নোৱাৰে, কাৰণ তেখেতক জিকাই পেলাই 5টা বছৰে কোনো ধৰণৰ কাম কৰিব পৰা নাই, ৰাইজৰ লগত কোনো ধৰণৰ যোগাযোগ ৰখা নাই, সামাজিকভাৱে কোনো ধৰণৰ তেখেতে কাম কৰিব পৰা নাই। সেই হেতুকে যিটো ঠেঙা আম, এইটো ঠেঙা আমটো আৰু বজাৰত বিক্ৰী কৰিলে আমাৰ চালাকাটি সমষ্টি বাকী ৰাইজে আৰু এই আমটো আৰু কেতিয়াও নাখায়। ইয়াৰ কাৰণে মই ভাবিছোঁ মানে আজিৰ দিনটোত যিটো সঞ্জয় শৰণীয়া ৰাইজৰ কোনো সঁহাৰি পোৱা নাই, তেখেতে আলোচনা কৰিবলৈও জাগা পোৱা নাই আৰু ৰাইজে তেখেতক আলোচনা কৰিবলৈও আগবাঢ়ি অহা নাই। তেখেতে নিজৰ কথাটোকেই বা নিৰ্বাচনী কথাটোকেই চালাকাটি সমষ্টিৰ যিমানবোৰ আমাৰ ভোটাৰ্ছ আছে তেখেতসকলত আজিলৈকে বাৰ্তালাপে কৰিব পৰা নাই বুলি মই জানো, ৰাইজৰ পৰা মই গম পাইছোঁ। হয়, বহুখিনি কথা আমি ওৰ পৰা জানিলোঁ। আৰু একটা প্ৰশ্ন কৰিম আমিরা যে যেহেতু এইবাৰ দেখা গৈছে কেন্দ্ৰত যেহেতু BJP চৰকাৰ, ৰাজ্যতো BJP চৰকাৰ আৰু BTC নিৰ্বাচনতো এইবাৰ BJP আপোনাৰ সমষ্টিত বিশেষ কৰি ইতিমধ্যে নিৰ্বাচনী মানে কুচকাৱাজ চলাই আছে আমিরা গম পোৱা মতে। এই ক্ষেত্ৰত BJPৰ প্ৰাৰ্থিত্ব যাক প্ৰদান কৰিছে কিবা আপোনাৰ অংকত লগাব পাৰিব বুলি ভাবে না? নহয়, একদম এইটো মিছা কথা। BJP চেণ্ট্ৰেলৰ চৰকাৰ, অসমত BJP চৰকাৰ, কিন্তু যিটো মানে কেণ্ডিডেটৰ ওপৰতে নিৰ্ভৰ হ'ব নহয়। যি কেণ্ডিডেটে আজি BJPৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে তেখেতক কোনেও চিনি নাপায়,
তেওঁ কোকৰাঝাৰত থাকে, কোকৰাঝাৰ চহৰত বিলাসিতা জীৱন কটাই আছে। আগৰ দিনবোৰত তেখেতে ৰাইজৰ লগত কোনো ধৰণৰ সম্পৰ্ক ৰখা নাই। হঠাতে এই নিৰ্বাচনৰ মুহূৰ্তত সি ৰাইজৰ আগত গ'লে সি ৰাইজে তাক আঁকোৱালি ল'ব নেকি? আজিৰ দিনটোত প্ৰাৰ্থী দল পপুলাৰ হ'ব পাৰে, কিন্তু যোনে প্ৰাৰ্থী কেণ্ডিডেট তেওঁতো পপুলাৰ নহয়। তেওঁক কোনো মানুহেই চিনি নাপায়। তেওঁ কোকৰাঝাৰত হয়, তেওঁ BTC নিৰ্বাচনৰ নিজৰ ভোট বেলেগক দিব লাগে, চালাকাটিত সি ভোটেই দিব নোৱাৰে। এই তেনেকুৱা মানুহ, বাহিৰৰ মানুহ। আৰু আজিৰ দিনত চালাকাটি সমষ্টিবাসী ৰাইজে তেখেতক সংগ দিয়া নাই, কোনো সংগ দিয়া নাই। এতিয়া প্ৰচাৰ কৰিবলৈ যায় বাহিৰৰ, মানে আমাৰ সমষ্টিৰ বাহিৰৰ নেতা কৰ্মীসকলক লৈহে গাঁৱে গাঁৱে ঘূৰি আছে। আৰু গাঁৱত ঘূৰিলেও সেই ৰাস্তাতে ঘূৰিছে, কিন্তু মানুহৰ ঘৰত ঘূৰিব পৰা নাই, মানুহৰ মাজত বৈঠক কৰিব পৰা নাই। তেওঁ ৰাস্তা ঘূৰি আছে আৰু গাড়ী লৈ পেলাই ৰাস্তা ঘূৰি আছে। ৰাস্তাত ঘূৰিলে, গাড়ী লৈ ঘূৰিলে ৰাইজৰ ভোট পাব জানো? ৰাইজৰ ভোট পাবলৈ হ'লে ৰাইজৰ মন জয় কৰিব লাগিব। ৰাইজে চিনাকি মুখ নহয়, অচিনাকি মুখক আজি চালাকাটি সমষ্টিবাসী ৰাইজে কোনো দিনেও ভোট নেদে। সেইটো খাটাং, সি ভোট নাপায়। আমি প্ৰাৰ্থী হিচাপেহে আজিৰ দিনত পপুলাৰ হ'ব লাগিব। দলটো পপুলাৰ নেশ্যনেলি, ইণ্টাৰনেশ্যনেলি। আজিৰ দিনত BJP হিচাপে বহুত পপুলাৰ, কিন্তু মানে প্ৰতিদ্বন্দ্বিতা কৰিছে প্ৰাৰ্থীহে, ইয়াতো দলে কণ্টেষ্ট কৰা নাই নহয়। নিশ্চয়, বহুখিনি কথাই গ'ল, গুৰুত্বপূৰ্ণ কথা। আৰু UPPL দলে আপোনাৰ কিবা অংকত আউল লগাব, নাইবা UPPL দলৰ ক্ষেত্ৰত আপুনি কি ক'ব? নাই, UPPL দলে কোনো ধৰণৰ মোৰ লগত প্ৰতিদ্বন্দ্বিতা নহয়। কিয়নো যিটো কেণ্ডিডেট তেখেতসকলে ঘোষণা কৰিছে, এই কেণ্ডিডেট ৰাইজেও কোনো একচেপ্ট নকৰে। আৰু ইমান তেখেতসকলে কেণ্ডিডেট বিচাৰিছিলে, কোনো ব্যক্তি, কোনো মানে সদস্যই আজিৰ দিনত ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি অহা নাই। কাৰণ UPPL হাৰিবই, মানুহে আৰু হাৰিবলৈ আহে নাই ইয়াত। তাৰ কাৰণে তেখেতসকলে কাকো নাপায়, উপায়টো নাই, কেণ্ডিডেটটো দিবই লাগিব। তাৰে ল'ৰা, না তাৰ পপুলাৰ ফিগাৰ আছে, না তেওঁ এপছুৰ এটা নেতা হয়, না UPPLৰ নেতা হয়, একোৱেই নহয়। সামাজিক পপুলাৰিটিও নাই। সেই এনেকুৱা ল'ৰাক বুলি পঠোৱাটো মই দুখে পাইছোঁ। কাৰণ তেওঁৰ দেউতাৰ লগত মোৰ ভাল সম্পৰ্ক আছিল, তেওঁৰ মাৰ লগত আমাৰ ঘৰুৱা চিনাকি, আমি একেলগে কাম কৰি আহিছিলোঁ। তাৰে ল'ৰাক মানে পঠা বুলি কৰাটো বা নিৰ্বাচনত মানে দেককৈ আৰু হেৰুৱাবৰ কাৰণে, এই পৰিয়ালক আৰু দুখ দিবৰ কাৰণে UPPLে সিদ্ধান্ত লোৱাটো মই নিজেই ব্যক্তিগতভাৱে মই ভাল পোৱা নাই। মই সন্তুষ্ট নহয়। UPPL একদম প্ৰতিদ্বন্দ্বিতাত নাহে। হয়, UPPL একেবাৰে প্ৰতিদ্বন্দ্বিতাত নাহে বুলিয়েই কৈছে, কোনো ফেক্টৰ নহয় UPPL। এই কথাৰ পৰা আমি বুজি পালোঁ। এইখিনিতে আৰু এটা প্ৰশ্ন কৰোঁ যে, যিহেতু আপোনাৰ যথেষ্টখিনি মনোবল আছে আৰু জিকিব বুলি খাইটাং, ৰাইজৰ মানে বিশ্বাস, ৰাইজে আপোনাক যথেষ্টখিনি আদৰ দিছে, মৰম দিছে, আশীৰ্বাদ দিছে বয়োজ্যেষ্ঠগিলানে। যদি আজিৰ তাৰিখত যদি পোছা হয় যে আপোনাক, তাহলে কিমানমান ভোটত জিকিব বুলি যদি কওঁ, আপুনি কি ক'ব আজিৰ তাৰিখত? তো চালাকাটি সমষ্টিত মই জিকাটো খাটাং। আৰু এনেকুৱা হ'ব যে যেনিবা যিমান ভোট কাষ্টিং হ'ব, ইয়াৰে টোটেল 80% মই পাম, আৰু 20%টো 4জন কেণ্ডিডেটৰ মাজত মানে ভাগ বতৰা হ'ব। 80% ৰাইজে মোক আশীৰ্বাদ দিব। ৰাইজৰ আশীৰ্বাদ মই ইতিমধ্যে 80% উতুলিব পাৰিছোঁ, আৰু ৰাইজে মোক 80% ভোট দিব, আৰু 20%টো সিফাল 4টা কেণ্ডিডেটৰ মাজত ভাগ বতৰা হ'ব। এইটো একদম 100% খাটাং। আপোনাৰ ওচৰত মানে কাহে যায়ে নাপাব?
নাই নাই ওচৰত কোনো কেণ্ডিডেটেই ওচৰত আহি নাপায় কোনো কেণ্ডিডেট মানে আজিৰ দিনটোত পচন্দজনক নহয় ৰাইজৰ কাৰণে আৰু ৰাইজে মোক আগৰ পৰাই পাই আহিছে না ৰাইজৰ লগত মই ৰাজনীতিক জীৱন আৰম্ভণি হোৱাৰ পিছতেই মই প্ৰত্যেকটা গাঁও প্ৰত্যেকটা ৰাইজ প্ৰত্যেকটা ব্যক্তিৰ লগত মোৰ জড়িত আৰু এই যিটো মোৰ পাব্লিক ৰিলেশ্যন এই পাব্লিক ৰিলেশ্যন মোৰ এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব এইটো মোৰ ৰাইজৰ প্ৰতি বিশ্বাস আৰু ৰাইজক মই বিশ্বাস কৰোঁ ৰাইজে সব কিছু কৰিব পাৰে ইয়াৰ কাৰণে ৰাইজৰ প্ৰতি আস্থা বিশ্বাস থকা ব্যক্তি হিচাপে মোৰ মনোবলটো আছে মোৰ মনোবল ৰাইজৰ ওপৰত নিৰ্ভৰ ঠিক আছে আপুনিতো আপোনাৰ নিজৰ সমষ্টিটোক লৈ মানে একেবাৰে কনফিডেন্স আৰু 100% চিয়'ৰ যদি গোটাই বিটিচিৰ কথা বুজা হয় এইখিনি সময়ত আপোনাৰ বিটিচি যিখন চৰকাৰৰ ক্ষেত্ৰত কিবা এইবাৰ পৰিৱৰ্তন আহিব নেকি একদম এইটো মিছা কথা ইতিমধ্যে ইলেকশ্যন হ'লেই হয় ইলেকশ্যন হ'লেই মানে আমাৰ হাগ্ৰামা ছাৰে নতুন বিটিচি চৰকাৰখন গঠন কৰিব ইতিমধ্যে আমাৰ মানে 25+ সমষ্টিত আমাৰ লিডিং হৈ আছে মানে 25+ মানে এবছলুট মেজৰিটি লৈ পেলাই মানে আগন্তুক বিটিচি চৰকাৰ হাগ্ৰামা ছাৰে মানে কৰি আছে আৰু কৰিবই এইটো খাটাং ইয়াত কোনো ধৰণৰ চেঞ্জ পৰিৱৰ্তন এইবিলাক এনেই অপপ্ৰচাৰ নিৰ্বাচনৰ মানুহক ঠগাবৰ কাৰণে এইবিলাক ক'ত আৰু হাগ্ৰামা মহিলাৰ ছাৰক কোনে হেৰুৱাব পাৰে য'ত ৰাইজ য'ত বিটিচি বাকী ৰাইজৰ ছাৰৰ প্ৰতি আস্থা বিশ্বাস এই আস্থা আৰু বিশ্বাস আস্থাভাজন ব্যক্তিক কোনোবাই আৰু হেৰাব পাৰে না কোনোবা আৰু চেঞ্জ কৰিব পাৰে না ৰাইজক কি চেঞ্জ লাগে ৰাইজকতো যিটো আমাৰ শান্তি সম্প্ৰীতি আৰু উন্নতি বহুত পৰিৱৰ্তন হৈছে 15 বছৰ আগত 16-17 বছৰ আগত বিটিচি এলেকাত যেনেকুৱা ধৰণৰ অৱহেলিত আছিল বঞ্চিত শোষিত আছিল ইয়াৰ পৰাতো আজিৰ দিনটোত বহুত মুক্ত হ'ল ৰাইজে বহুত মুক্তভাৱে নিজৰ অঞ্চলখন নিজৰ জাগাখন পৰিৱৰ্তন কৰি লৈছে আৰু কৰিব লগা বহুত আছে আৰু সেইটো কৰিবলৈ যদি যায় তেতিয়াহ'লে হাগ্ৰামা মহিলাৰী দেৱৰ লগতেই থাকি এই পৰিৱৰ্তন কৰিব পাৰিব ইয়াৰ দ্বিতীয় ব্যক্তি নাই বিটিচিত পৰিৱৰ্তন উন্নতি শান্তি দ্বিতীয় ব্যক্তি নাই হাগ্ৰামা মহিলাৰীৰ ওপৰতে সব বিটিচি বাকী ৰাইজ আস্থাভাজন ব্যক্তি হয় হাগ্ৰামা মহিলাৰী দেৱে আৰু এইখিনিতে আমি আমাৰ যিখিনি অঞ্চল সেইখিনি অঞ্চলৰ কিছু সচেতন মহলক কথা বাৰ্তা কোৱা শুনো যে এই বিজেপি দল আৰু UPPL দলৰ কিবা তলুৱাভাৱে ভিতৰুৱাভাৱে কিবা মেটেৰিয়েলি আছে নেকি আপুনি কি ভাবে এই ক্ষেত্ৰত বিজেপি আৰু UPPL নাই তেওঁলোকৰ অফিচিয়েলি কি আছে আনঅফিচিয়েলি কি আছে মই সেইটো ক'বলৈ নাযাওঁ কিন্তু আজিৰ দিনটোত যিটো ৰাইজে বুজিছে সেইটো ঠিক হ'বও পাৰে ৰাইজে যিটো আন্দাজ লগাইছে সেইটো হ'বও পাৰে ৰাইজেতো এনেই কোৱা নাই ৰাইজে কিবা এটা দেখিয়ে কৈছে বোধহয় তথাপিও আমাৰ বিটিচি বাকী ৰাইজক কোনো BPFৰ পৰা আঁতৰি লৈ যাব নোৱাৰে ঠিক আছে আৰু এইখিনিতে একটা বৰ্তমান সময়ত যেহেতু কোভিড-19 সন্ত্ৰাস চলে আছে গোটেই বিশ্বজুৰি লগতে আমাৰ অসমতো এইখিনিতে একটা প্ৰশ্ন নকৰিলে নিশ্চয় আজি অনুষ্ঠানটা আধৰুৱা হ'ব সেইটো বিশেষ গুৰুত্বপূৰ্ণ প্ৰশ্ন সেই প্ৰশ্নটো হ'ল যে অসমৰ লগতে বিটিচিৰ বহুত যুৱক যুৱতী কিন্তু কোভিড-19 ফলত বাহিৰৰ পৰা কাম কৰি আহিয়া ঘূৰি আহিলা ঘৰতে আহিয়া বহি আছে এই ক্ষেত্ৰত আপোনালোকৰ দলৰ ফালৰ পৰাই হওক আপোনাৰ নিজাববীয়া কৰাই হওক সেই সকল যুৱক যুৱতীক বহুত শিক্ষিত নিবনুৱা যুৱক যুৱতীও কিন্তু ঘৰতে এতিয়া বহি আছে কোনো কাম চাম নাই হাতত সেই সকল যুৱক যুৱতীক লৈ আপোনালোকৰ কিবা পৰিকল্পনা আছে নেকি আহিব লগা দিনগিলানত পৰিকল্পনাটো সেইটোৱে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে ইতিমধ্যে MGNREGA এই আঁচনিৰ দ্বাৰা 100 days জব গ্যাৰাণ্টি এই গ্যাৰাণ্টিৰ যিটো আঁচনি এই আঁচনিৰ দ্বাৰা তেখেতসকলক কৰ্মসংস্থাপন কৰাৰ কাৰণে
বৰ্তমানে কাম কৰিবলৈ চৰকাৰীভাৱে কাম চলি আছে আৰু আমাৰ অঞ্চলতো যাতে প্ৰত্যেকেই 100 ডেজ জব গেৰাণ্টি যিটো পাব পাৰে অকল বাহিৰৰ পৰা অহা নহয় ইয়াতো বহুত মানুহে জবলেছ আৰু 100 ডেজ কাম কৰি খাবৰ কাৰণে ইচ্ছা আছে তেখেতসকলক মানে কাম কৰি যাতে সুবিধাটো পায় তাৰ কাৰণে এই আঁচনিটো তীব্ৰ গতিত আগুৱাই লৈ থকা হৈছে আৰু ইয়াৰ দ্বাৰা তেখেতসকলকো ইয়াতে কৰ্ম সংস্থাপন কৰাৰ কাৰণে ব্যৱস্থা লৈছে আৰু লাহে লাহে বিভিন্ন আঁচনি আহিব বিভিন্ন চৰকাৰী আঁচনি আহিব চৰকাৰে যিটো ব্যৱস্থা ল'ব এই চৰকাৰী ব্যৱস্থাবোৰক আমি সুন্দৰকৈ BTC অঞ্চলত আমি কাৰ্যক্ষম কৰিবৰ কাৰণে আমি কাম কৰিম আৰু মই ব্যক্তিগতভাৱেও মোৰ সমষ্টিৰ যুৱক যুৱতীসকলক যাতে কৰ্ম সংস্থাপন দিয়াৰ যিটো ব্যৱস্থা এই ব্যৱস্থাত যাতে সুবিধা লাভজনকভাৱে লাভদায়কভাৱে মই কৰিব পাৰোঁ তাৰ কাৰণে মই প্ৰতিজ্ঞাবদ্ধ হয় আৰু আমি কাম কৰি থাকিম ৰাইজৰ কাৰণে কাম কৰিম হয় গোটাইখিনি কথা একেবাৰে সহজ ভাষাত গোটাইখিনি বুজি পোৱা কৰে সুন্দৰভাৱে বুজিয়াই দিছে তাৰ কাৰণে মই নিজে ব্যক্তিগতভাৱে ধন্যবাদ জনালোঁ যিহেতু খুব ভাল কথা ধন্যবাদ জনাব লাগিব এইকাৰণে যে গোটাইখিনি কথা ভালকৈ বুজিয়াই দিছে এইখিনি ক্ষেত্ৰতে আৰু একটা আমি বিষয় লৈ আহিছোঁ আপোনাৰ ওচৰত যে আপুনি জননেতা হিচাপেও কিন্তু পপুলাৰিটি আছে আপোনাৰ কিছু ব্যক্তিগত জীৱনৰ কথা পাতিম বা ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা আঁতৰি এখানেক যদি আপোনাৰ সন্মতি আছে কথা পাতিব পাৰে নিশ্চয় ধন্যবাদ প্ৰথমতে আমি জানিব বিচাৰিম যে আপোনাৰ বিবাহ কেনেকৈ হ'ল লাভ মেৰিজ নে এৰেঞ্জ মেৰিজ মোৰ যিটো বিবাহ দুয়োটাও আছে মোৰ কাৰণে লাভ মেৰিজ মোৰ মিছেছৰ কাৰণে এৰেঞ্জ মেৰিজ কাৰণ মই তেখেতৰ যিটো কিবা হয় মই ভাল পাইছোঁ ভাল পোৱাৰ পিছত সামাজিকভাৱে মই প্ৰস্তাৱ দিছোঁ মই ডাইৰেক্টলি তাক মানে কিবা কোৱা নাই মই তোমাক ভাল পাই প্ৰপ'জ কৰা নাই এইটো সামাজিকভাৱে প্ৰপ'জ কৰা হৈছে ইয়াৰ কাৰণে মই কওঁ মোৰ কাৰণে লাভ মেৰিজ তেওঁৰ কাৰণে এৰেঞ্জ মেৰিজ দুয়োটাতে আমাৰ সন্মতি আছিল হয় খুবেই ৰোমাঞ্চকৰ কাহিনী যিহেতু একফালে লাভ মেৰিজ একফালে এৰেঞ্জ মেৰিজ আৰু আজি আপোনাৰ বিবাহ হোৱা কয় বছৰ হ'ল আৰু কিমান বছৰ বয়সত আপোনাৰ বিয়া হৈছে মোৰতো ইতিমধ্যে 25 বছৰ হ'ল আমাৰ বিবাহিত জীৱন আৰু ইতিমধ্যে মোৰ দুজন ল'ৰা এতিয়া কি বুলি কয় ইলেক্টৰৰ ৰোলতো নাম ভৰ্তি হ'ল এজন হ'ল 23 ইয়াৰ্ছ অল্ড আৰু এজন হ'ল মানে 21 ৰানিং 22 হ'ব আৰু বেছি দিন নাই দুয়োজনেই এতিয়া ডিগ্ৰী কৰি আছে এজনটো হ'ল 3rd ইয়াৰ লাষ্ট ইয়াৰ আৰু এজনটো হ'ল ছেকেণ্ড ইয়াৰ তাৰমানে এতিয়া 4th CM আৰু এজনটো 6th CM দুয়োজনেও মানে কি বুলি কয় বিজনেছ এডমিনিষ্ট্ৰেটিভ কোৰ্চ পঢ়ি আছে BBA কোৰ্চ পঢ়ি আছে এজন বেংগালোৰত আৰু এজন ৱেষ্ট বেংগল কেলকাতা ধন্যবাদ এইখিনি কথা জনোৱাৰ বাবে কুমাৰদিনা এনেকুৱা হয়নে যে আপুনি দিনটা ৰাজনৈতিক কথা বাৰ্তাৰ কাৰণেই হওক নাইবা ব্যস্ততাৰ কাৰণে হওক ঘূৰি আহিল পৰিয়ালৰ লোকে আপোনাৰ পৰা কিছু সময় বিচাৰে আপুনি সময় দিব পাৰে নে নপৰে পৰিয়ালৰ লোকক মানে কিমানখিনি সময় দিব পাৰে আপুনি ৰাজনীতিৰ লগত জড়িত হোৱাৰ পাছত নহয় পৰিয়ালৰ লগত সময়টো মই যথেষ্ট দিওঁ আৰু মোৰ পৰিয়াল বুলি ক'লে মোৰ ল'ৰা দুটাটো সৰুৰে পৰা বাহিৰত আছে আৰু মোৰ মিছেছৰ লগত মই যথেষ্ট সময় দিওঁ আৰু ৰেষ্টৰ সময়ত মই বেছিভাগ ধৰ্মীয় মানে চিৰিয়েলবিলাক মই চাওঁ ধৰ্মীয় এই গ্ৰন্থবোৰ চাওঁ আৰু ধৰ্মীয় এই চিৰিয়েলবোৰ চাই বিৰাট ভাল লাগে বহুত জ্ঞান পায় আৰু মানৱতা যিটো জ্ঞান মানৱতা জ্ঞানটো বহুত বাঢ়ে চিৰিয়েল নহয় মানে ধৰ্ম যেনেকৈ ৰামায়ণ মহাভাৰত এইবিলাক চাই মই ৰামায়ণ মহাভাৰত আমাৰ বিষ্ণু পুৰাণ যিমান ধৰ্মগ্ৰন্থ
অকল হিন্দু নহয়, মুছলিম ধৰ্ম চিৰিয়েল বা আমাৰ খ্ৰীষ্টিয়ান আৰু সাই বাবাৰ যিটো চিৰিয়েল হয় এইবিলাক চাওঁ মই, আৰু খ্ৰীষ্টানসকলৰ যিটো চিৰিয়েল বা একদম সময়টো এইবিলাক চিৰিয়েল চায়েই মই কটাওঁ মই। মোৰ সদায় দুটা মোবাইল দেখে, এটা মোবাইলটো মই সদায় এই চিৰিয়েলটোৱেই চাওঁ আৰু এটা মোবাইলটো পাব্লিক ৰিলেশ্যন, পাব্লিক কণ্টেক্ট। হয়, ঠিক আছে, যদিও আমি ব্যক্তিগত জীৱনৰ কিছু কথা পাতি আছোঁ, ওর মাজতেও আৰু একটা ৰাজনীতিৰ লগত জড়িত একটা কথা কৈছোঁ। সেই কথা হ'ল যে আপুনি কেতিয়াবা আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত ৰাজনৈতিক কথা বাৰ্তা পাতেনে? মই ভাৰাপক্ষত মোৰ পৰিয়ালৰ লগত ৰাজনীতিক কথা পাতিব নিবিচাৰোঁ। তথাপিও মোৰ দুজন ল'ৰাও খুব কনচিয়াছ, পলিটিকেলি খুব কনচিয়াছ। মোক সদায় কেতিয়াবা জানিব বিচাৰে আৰু তেখেতসকলে, তেতিয়া নেশ্যনেল পলিটিকেল বা ইণ্টাৰনেশ্যনেল পলিটিক্সৰ বিষয়ে মোৰ লগত কথা পাতে। আৰু BTC ইলেকশ্যনটো মাজে সময়ে তেখেতসকলক মই বুজাওঁ, আমাৰ সমাজৰ কথা মই বুজাওঁ, আমাৰ লোকেল যিটো কলা সংস্কৃতি এইবিলাকৰ ওপৰত তেখেতসকলক মই জ্ঞান দিবলৈ চেষ্টা কৰোঁ। আৰু তেওঁলোকেও আগ্ৰহী, নিজৰ মাতৃভাষাৰ পৰা আৰম্ভ কৰি নিজৰ কালচাৰ, ট্ৰেডিশ্যন আৰু নিজৰ অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ বিষয়ে বুজিবলৈ তেওঁলোকে বহুত আগ্ৰহী। আৰু তেওঁলোকে খুব কনচিয়াছ, ছ'চিয়েলি খুব কনচিয়াছ। আৰু ৰাজনীতিকৰ বিষয়ে মাজে মাজে মোক অলপ কিবা কৰি পেলাই জানিব চেষ্টা কৰে, আৰু ময়ো বুজাওঁ, যিটো জ্ঞান দিব লাগে সেইটোৱে। আৰু মই নাভাবোঁ যে মই ৰাজনীতিকৰ জড়িত থকা পৰিয়াল, মোৰ পৰিয়ালে সদায় ৰাজনীতিকত থাকিব, ভৱিষ্যতেও ৰাজনীতি কৰিব, মই এইটো নিবিচাৰোঁ। তেওঁলোকে যিটো ইচ্ছা, মোৰ পৰিয়ালে যিটো ইচ্ছা, মোৰ পৰিয়ালৰ সদস্যসকলে নিজৰ স্বাধীনতাত যিটো কৰিব বিচাৰে সেইটো কৰিবলৈ মই এডভাইচ কৰোঁ। ৰাজনীতিকত আহক, ৰাজনীতিকত আহিব লাগে, ৰাজনীতি কৰিব লাগে বা ৰাজনীতি কৰিব নালাগে, এইবিলাক কথাটো মই নকওঁ। সকলোৰে স্বাধীনতা আছে নিজৰ ইচ্ছামতে ভাল কাম কৰিবৰ কাৰণে, আৰু সকলোকে মই স্বাধীনতা দিওঁ। আৰু তেখেতসকলে নিজৰ চইচত, নিজৰ ইচ্ছামতে তেখেতসকলে কাম কৰি আছে, মোৰ সকলো পৰিয়াল সদস্যসকলে। হয়, আৰু এইখিনিতে মোৰ একটা কথা মনত পৰিছে, যিহেতু বিশ্ব পৰিৱেশ দিৱসকে আদি কৰি আৰু নিজাববীয়াকৈ মোৰ মনত পৰে কিছু অনুষ্ঠানত আপুনি নিজে যায় আপুনি গাছপুলি ৰুইছে, আৰু আপোনাৰ যেতিয়া মানে চৌহদত প্ৰৱেশ কৰিলোঁ আমিরা, দেখা পালোঁ যে ভালেখিনি গাছ গছনি আছে, ভাল লগা একটা পৰিৱেশ। আপুনি হয়তো আজৰি সময়ত গাছ গছনি ৰুইও ভাল পায় নিশ্চয়? আজিও ভাল পাওঁ। মই স্কুলীয়া অৱস্থাৰ পৰাই মই গছ গছনি ৰুইছোঁ। মই যেতিয়া ক্লাছ 8 মই পঢ়ি আছিলোঁ, তেতিয়া মই ছ'চিয়েল ফৰেষ্ট্ৰিৰ পৰা তিতাচাপ, গামাৰি, বনচম বহুত গছপুলি ৰুইছোঁ মই ঘৰত। এতিয়াও আপোনালোকে গ'লে দেখা পাব মোৰ গামৰি, কি বুলি কয়, তিতাচাপ, এই তিতাচাপবোৰ এনেকুৱা ডাঙৰ গছ, দুজন মানুহ ধৰি মানে এইটো কিবা কৰিব নোৱাৰে, নাপায়, লগ নাপায় এনেকুৱা। মই যদি গাছ মানে ৰুই দিওঁ, এই গাছ আৰু জীৱনত নমৰে। আৰু মই কেতিয়াও গাছ নুৰুওঁ যে মই ৰোৱাৰ পিছত এই গছখন মৰি যাব। মই প্ৰথমে তাৰ ছিকিউৰিটিৰ ব্যৱস্থাটো কৰোঁ, ইয়াৰ পিছতে মই গছ পুলিটো ৰুওঁ। গছৰো জীৱন আছে, গছক আমি মাৰিব নোৱাৰোঁ। ইয়াৰ কাৰণে মই গছ একদম মানে চবকে কওঁ, মই গছ পুলি ৰুব লাগে। মোৰ ঘৰৰ যিমান দৰ্জা খিৰিকী দেখিছে, এইটো মই কোনোবা মিলৰ পৰা কিনা নাই বা ক'ৰবা ব্যৱসায়ীৰ পৰা মই লোৱা নাই। এইটো মোৰ ঘৰতে হোৱা গামাৰি, চেগুন আৰু তিতাচাপ, মেচুৰ্ড, গামাৰি, মেচুৰ্ড, চেগুন, চিচু, এইটো দি মই মোৰ ঘৰখনৰ দৰ্জা খিৰিকী, ফাৰ্নিচাৰ চব মই কৰিছোঁ। হয়, খুবেই সামাজিক, লগতে গাছ গছনি ৰোৱাৰ ক্ষেত্ৰতো বহুতখিনি ইণ্টাৰেষ্ট আছে, আমি কথা পাতি গম পালোঁ। আৰু এইখিনিতে আমাৰ দৰ্শকগিলানক একটা কথা জনাওঁ যে যিহেতু
খুবেই ব্যস্ততাৰ মাজতে আমাক এইখিনি সময় দিল আৰু এইটা অনুষ্ঠানৰ পাছতে আৰু একটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব ওৰ পৰা আমি ছোট্ট কৰি অনুষ্ঠানৰ একেবাৰে শেষত 2 মিনিট কিবা ৰাজ্যক উদ্দেশ্যি কি কয় বিটিচিবাসী ৰাইজ শান্তি সম্প্ৰীতি আৰু উন্নয়নৰ কাৰণে BPF দলক ভোট দিয়ক হাগ্ৰামা মহিলাৰী দেৱক আৰু এবাৰ চৰকাৰ গঠন কৰিবলৈ সুযোগ দিয়ক আৰু বিটিচিৰ উন্নয়নৰ ক্ষেত্ৰত একমাত্ৰ ব্যক্তি হ'ল হাগ্ৰামা মহিলাৰী দেৱ হাগ্ৰামা মহিলাৰীৰ অন্য এক নাম হ'ল উন্নতি হাগ্ৰামা মানে উন্নতি হাগ্ৰামা মানে শান্তি সম্প্ৰীতি আৰু উন্নতি ইয়াৰ কাৰণে আপোনালোক সকলোকে মই অনুৰোধ জনাইছোঁ নাঙল ছবিত ভোট দি এই আগন্তুক বিটিচিত আপোনালোকে BPF দলৰ সকলো প্ৰাৰ্থীসকলক বিজয়ী কৰক আৰু হাগ্ৰামা মহিলাৰী দেৱক চৰকাৰ বনাবলৈ আপোনালোকে সকলোৱে সহযোগ কৰক মোৰ সেইটোৱেই আহ্বান ধন্যবাদ আমি অনুষ্ঠান সামৰিম ওর আগতে আমি যেহেতু ফুল কনফিডেন্স আছে আৰু 100% শিওর বলে ইতিমধ্যে খাটাং আমি জানিব পারছং কথা পাতিয়ে বহুতেই ভাল লাগিল আমিও আমার সোনার কমতাবৰ নিউজের ফালের পৰা ওক শুভেচ্ছা জানোৱাৰ লগতে অভিনন্দন জ্ঞাপন করলাম আগতীয়াকৈয়া ওই যেঙ্কা করে ভাবিছে যদি হেঙ্কা করে জয়ী হয় আর রাইজেও যদি একবার সুবিধা দে যে শুশ্রূষা করার কারণে চাওয়া চিতা করার কারণে ওইও রাইজের কাম করে ভাল পাওয়া নেতা রাইজের লগত থাকিয়ে ভাল পাওয়া নেতা জেলাই রাইজে বিচাৰাই হেলাই পাব ওই যেহেতু আমি ভালেখিনি উদাহরণ ইতিমধ্যে ওর মুখের পৰা শুনি পাইছোঁ কি কৰিছিল কি নাই কৰে অনাগত পাৰ হৈ যোৱা দিনগিলানত আৰু আহিব লগা দিনগিলানতো যাতে এই সুযোগ দে ওর কাৰণে ওই বিচিৰা ধৰণে আমিও অভিনন্দন জানালোঁ আৰু ৰাইজেও যাতে একবাৰ চান্স দে এইগুলোকে কৈ আমি আমাৰ সোনাৰ কমতাবৰ নিউজের ফালের পৰা অযুত নিজত ধন্যবাদ জানোৱাৰ লগতে শুভেচ্ছা আৰু অভিনন্দন জানাই আমি আজিৰ অনুষ্ঠানটা আমি ইমানতে সামৰণি মাৰিলোঁ নমস্কাৰ